পানীটো আমি পথাৰত যেনেধৰণে আমাৰ ৰিজাল্টেড আমাৰ যিটো ৱাটাৰ সেইটো আমি নাপাওঁ, কিন্তু ফৰ দ্য ফাৰ্ষ্ট টাইম আমাৰ জিলাখনত নাবাৰ্ডৰ জৰিয়তে আৰু আমাৰ অন্যান্য স্কিমৰ জৰিয়তে PM কিষাণ সিঞ্চয় যোজনা হৰ খেত মে পানী এই স্কিমৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰুপথাৰ সমষ্টিত আৰু গোলাঘাট সমষ্টিত আমাৰ নৈয়াং নদীৰ পৰা লিফ্ট ইৰিগেশ্যন স্কিম দিছে। অতি সুন্দৰভাৱে প্ৰথমবাৰৰ কাৰণে জিলাখনত আৰম্ভ হৈছে আৰু মোৰ গোলাঘাট সমষ্টিৰ 11খন পঞ্চায়ত তৰাণীৰ পৰা আদি কৰি সৰু পানীলৈকে 11খন পঞ্চায়তৰ নদীৰ পৰা ৰিভাৰ লিফ্টিং ইৰিগেশ্যন প্ৰজেক্টৰ আমি আৰম্ভণি কৰিছোঁ। আৰু এই প্ৰজেক্ট মোৰ যিটো মানে সাধাৰণতে সৰুপথাৰ সমষ্টি আৰু গোলাঘাট সমষ্টিটো আমি খৰাঙৰ মানে বহুত মানে খৰাঙৰ পৰা মানুহ মানে আচলতে ক্ষতিগ্ৰস্ত হয়, বহুবাৰ খৰাং হৈ গৈছে। তেতিয়া আমাৰ যথেষ্টখিনি প্ৰায় অন্ততঃ ইয়াৰ পৰা 60-70% কৃষক উপকৃত হ'ব এইখন স্কিমৰ পৰা। চালিত সৰু সৰু মানে ছ'লাৰ পাম্প অলমষ্ট মানে একোটা মানে প্ৰায় 60 বিঘা 75 বিঘালৈকে 75 বিঘা মাইক্ৰ' এইবিলাক উপকৃত হৈছে। মেজৰ দৈয়াঙৰ এখন ডাঙৰ প্ৰজেক্ট, ডাঙৰ এইটো চাওক, এইটো হৈছে মেজৰ প্ৰজেক্ট। এইটো ৰিভাৰখন দেখিছে, এই বাৰ্চখন আপোনালোকে দেখিছে নহয়, এই বাৰ্চখন ইয়াৰ পৰা গোটেই এৰিয়াটো উপকৃত হ'ব, গোটেই 11খন গাঁও পঞ্চায়ত। আৰু নদী আমাৰ এইটোতে বেছি পানী পোৱা যায় দৈয়াঙত। নেক্সট ফটো দেখুৱাচোন, এইটো আমি কৰি আছোঁ গোটেই এইবিলাক এনে খান্দি আছোঁ আমি গোটেই প্ৰায় মানে কিমান কিলোমিটাৰ হ'ব গোটেই আমি খান্দিম। কেনেল কিমান কিলোমিটাৰ হ'ব? কেনেল টোটেল হিচাপত ক'ব গ'লে আমাৰ মানে টোটেল পইণ্ট হিচাপে আছে কিমান? এটাত আপোনাৰ এইটো বাৰ্বৰ কাম চলি আছে। থুলমূলকৈ দেখুৱালে গোটেই মানে আনিব নোৱাৰিলোঁ, মেজৰ এটা হেৰি দেখুৱালে। এতিয়া গোলাঘাট টাউনখন দেখুৱাওঁ। গোলাঘাট টাউন দেখুৱাওঁ। এইটো গোলাঘাট টাউনৰ ৰোড নেটৱৰ্কটো আপোনালোকে চাওক যে গোলাঘাট টাউনৰ যিটো ৰোড নেটৱৰ্ক আছে তাত PWD ৰাস্তা হৈছে 63 কিলোমিটাৰ, 32 কিলোমিটাৰ লৈছোঁ। আৰু এতিয়ালৈকে আমাৰ 35 কিলোমিটাৰ আমাৰ কমপ্লিট হৈছে আৰু অনগয়িং হৈ আছে 16 কিলোমিটাৰ ৰাস্তা। এইখিনি PWD, বাকীখিনি মিউনিচিপালিটিৰ ৰাস্তা কিছুমান আছে গলি চলিবোৰ সেইবোৰ, কিন্তু PWD ৰাস্তা হিচাপে 63 কিলোমিটাৰ মেজৰ। তাত অসমমালাও সোমাই আছে 3 কিলোমিটাৰ, তাৰপিছত ভোদৰালি সোমাই আছে, টাউনৰ ভোদৰালি পৰ্যন্ত সোমাই আছে প্ৰায় গোলাঘাটত 3.15 কিলোমিটাৰ। অসমমালাত গোলাঘাট মেৰাপানী ৰাস্তাটো প্ৰায় 1.7 কিলোমিটাৰ সোমাই আছে। PSG পথতো আমাৰ 4.2 কিলোমিটাৰ টাউন পৰ্যন্ত সোমাই আছে। মুখ্যমন্ত্ৰী নগৰীয়া পথতো আমি ধৰিছোঁ 7.75 কিলোমিটাৰ আৰু CIDFত ধৰা হ'ল আমাৰ 35 কিলোমিটাৰ। টোটেল আমি আউট অফ 63 কিলোমিটাৰ আমি 52 কিলোমিটাৰ টাউনৰ PWD ৰাস্তা আমি কাভাৰ কৰিছোঁ। আৰু এইবাৰ আপোনালোকে এটা কথা মন কৰিছে যে আমাৰ টাউনৰ ৰাস্তাবিলাক অতি ঠেক, ক'ৰবাত 3.5 আছে, ক'ৰবাত মানে বহল নায়েই, কোনো ইউনিফৰ্মিটি নাই ৰাস্তাবিলাকৰ। ক'ৰবাত ঠেক 3 মিটাৰ আছে, ক'ৰবাত 3.5 কিলোমিটাৰ আছে। এতিয়া আমি ইউনিফৰ্ম কৰি আমি যিমান পাৰোঁ মাটি মানুহে দিছে। আৰু গোলাঘাটৰ ৰাইজক আমি ধন্যবাদ দিব লাগিব যে একাংশ 2-এজন মানুহক বাদ দি প্ৰায় 99% মানুহে এই প্ৰজেক্টত আমাক তেওঁলোকে মানে অংশগ্ৰহণ কৰিছে, আমাক তেওঁলোকে আৰু কৰি পেলাই নিজৰ মাটি এৰি দিছে। মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে টাউনৰ এটা ৰাস্তা আমি গৌৰৱ পথ বুলি সেই নামটো দিছে। তাত আমি দেখিলোঁ যে তাত এনেকুৱা একাংশ মানুহ আছে যে নিজৰ যেতিয়া আমি জৰীপ কৰিছিলোঁ যে ৰাস্তাটো বহলাব লাগে, কাৰণ তাতে আপোনালোকে দেখিলে যে নাৰ্ছিং হোম আছে সেই ৰাস্তাটোত, তাৰপিছত কলেজ আছে, হৰিজন কলনী আছে, নিজে ৰাস্তা ভাঙি দিছে, মানে তেওঁলোকৰ ৱাল ভাঙি দিছে। একদম ক্লিয়াৰ কৰি দিছোঁ যে মই বিভাগক PWD ডিপাৰ্টমেণ্ট মই নিজে কনচাৰ্ণ, মই নিজে এজোপা গছ কটাটো মই ভাল নাপাওঁ, মোৰ বেয়া লাগে। বিশেষকৈ মই নিজে মানে এটা সেউজ আৱৰণ চহৰখনত হ'ব লাগে বা চবতে হ'ব লাগে, সেইটো মই সদায় পোষকতা কৰি আহিছোঁ। মই ইয়াৰ পিছত PWD ডিপাৰ্টমেণ্টক কৈছোঁ যে যিবিলাক ৰাস্তাৰ কাষত ৰোড ছাইড মাটি থাকিব তাত আমি গছপুলি, ভাল গছপুলি যিবিলাক থাকিব, স্কুলত হ'লে কেম্পাছত বা অন্যান্য ধৰণৰ আমি কিছুমান এটা গছপুলি ৰোৱাৰ স্পেচিয়েল প্ৰজেক্ট এটা আমি আনিম। আৰু আজি আপোনালোকক ক'বলৈ ভাল পাইছোঁ যে আমি ইতিমধ্যে গোলাঘাটৰ জামুগুৰিৰ পৰা কাছমাৰীলৈ আমি নতুনকৈ 10 কিলোমিটাৰ এটা ব্লক ৰাস্তা বনাইছিলোঁ। আজি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকৰ লগত এই গোটেই 10 কিলোমিটাৰটো আমি সেউজ আৱৰণ গ্ৰীণ কাভাৰেজ কৰিবৰ কাৰণে ভাল গছ
তেওঁলোকক মই কৈছিলোঁ যে আমাৰ নাহৰ ফুলি দিব লাগে বা অন্যান্য ধৰণৰ দিব লাগে, কাৰণ গছবিলাক ৰুলে এটা কি হয় যে প্ৰকৃতি সুৰক্ষাও হয়, লগতে এটা মানুহৰ টুৰিজিমৰ এটা এভিনিউজ থাকে, কাৰণ মানুহবিলাকে সুন্দৰভাৱে ৰাস্তাটো বনাই দিয়াৰ পিছত সুন্দৰভাৱে গছ গছনি হ'ল মানে তাতে টুৰিজিমৰ কাৰণেও হৈ যোগাযোগ ব্যৱস্থাটো হয়, সকলো ধৰণৰ সুবিধা হয়। গতিকে আমি 10 কিলোমিটাৰ ৰাস্তা জামুগুৰিৰ পৰা কাছমাৰীলৈকে যিটো পকী ৰাস্তা বনালোঁ, 10 কিলোমিটাৰ ৰাস্তা বিভিন্ন ধৰণৰ গছ ৰুই পেলাই তাতো আমি সেউজ কাভাৰেজ গ্ৰীণ কাভাৰেজ কৰিব চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত গোলাঘাট চহৰৰ ৰাস্তাবিলাক আমাৰ বনাই শেষ হোৱাৰ পিছত আমি প্ৰত্যেক ৰাস্তাৰ কাষে কাষে আমি গছ ৰুবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে মই গোলাঘাটৰ আপোনালোকৰ জৰিয়তে সকলোকে ধন্যবাদ দিলোঁ, যিসকলে এই প্ৰজেক্টত আমাক সহযোগিতা কৰিলে। নেক্সট দিয়া আমি এইটো এটা আপোনাক কৈ দিওঁ, PAG পথটো আপোনালোকে দেখিছে যে একদম PAG পথটো পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ। আমাৰ ধনশিৰি দলং আছে, এই ধনশিৰি দলঙৰ বাওঁ ছাইডে আপোনালোকে এইফাল গোলাঘাটৰ পৰা যাওঁতে আপোনালোকে বাওঁ ছাইডে পৰিব। তাত আমি ইতিমধ্যে সেই জেগাটোত এখন পাৰ্ক কৰিবৰ কাৰণে ইক' পাৰ্ক কৰিবৰ কাৰণে এটা স্কিম ইয়াতে লৈছোঁ। এই আপোনালোকৰ ডিজাইনটো দেখাই দিওঁ, হাইলাইট কৰি দিয়া ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট। কাৰণ মোৰ এটা ইচ্ছা আছিল যে ৰাতিপুৱা যাতে মানুহে তাত নদীৰ পাৰত গৈ পেলাই তেওঁলোকে ফ্ৰেছ এয়াৰ ল'ব পাৰে, তেওঁলোকে খোজকাঢ়িব পাৰে, ৱাকিং ষ্ট্ৰীট কৰিব পাৰে, মানুহে যাব পাৰে। সেইফালে বাওঁ ছাইডে আমি এটা এৰিয়া তাত আমি ইতিমধ্যে লেণ্ড একুইজিশ্যন কিছু লাগিব, তাত প্ৰচেছ আৰম্ভ কৰিছে। এই জেগাটোত আমাৰ এখন পাৰ্ক হ'ব। ভালকৈ ফ'কাছ কৰি দিয়াচোন, ভালকৈ দেখাই দিয়ে অনুৰাগ, ভালকৈ দেখাই দিয়ে, ডাঙৰ বিগ কৰি দেখাই দিয়ে। কোনফালে বুজি পাইছেনে আপোনালোকে? বাওঁ ছাইডে, সোঁ ছাইডে নহয়, তললৈ এৰিয়া। তাৰমানে ইফালৰ পৰা আমি যাওঁতে